নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চুজিৰ ঘৰত সহজতে বনাব পৰা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে বহুত বেছি ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এয়া মই কাপটোৰে একাপ পানী লৈছোঁ, একাপ চেনি লৈছোঁ। এইখিনি মই হাই ফ্লেমত উতলাই ল'ম। এতিয়া মই ইয়াতে কেশৰ অলপ এইদৰে দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ইয়াতে মই আধা চামুচ ইলাইচি গুড়ি দি দিম। বেছি সময় উতলাই থাকিব নালাগে। এইখিনি তেলৰ দৰে পিছল পিছল হ'লে এইখিনি ৰেডি হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এয়া মই গেছত মিঠাইটো বনাবলৈ কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচ জোখত ৰিফাইন দি দিছোঁ। ঘিও দিব পাৰে আপোনালোকে। এতিয়া মই ইয়াতে দি দিম এয়া কাপটোৰে 1.5 কাপ গাখীৰ। এয়া 1 কাপ দিলোঁ। এয়া মই আধা কাপ দি দিলোঁ। 1.5 কাপ গাখীৰ দি দিছোঁ। হেতাখনেৰে এবাৰ এইদৰে কেৰাহীখনত লৰাই দিছোঁ। এতিয়া মই ইয়াতে এয়া 1 কাপৰ কম দিছোঁ, আধা কাপৰ বেছি চুজি দিছোঁ। এইখিনি মই ইয়াতে ভালদৰে উতলাই ডাঠ কৰি লওঁ। এয়া মই এচামুচ মলাই লৈছোঁ ভৰ্তিকৈ। ইয়াৰে মই আধা ইয়াতে দি দিম। এয়া আধা মই পিছত ব্যৱহাৰ কৰিম, আপোনালোকক মই দেখাই আছোঁ। এয়া চুজিখিনি ডাঠ হৈ আহিছে, দেখিছেনে? এইদৰে লৰাই আকৌ ডাঠ কৰি ভালদৰে লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এইদৰে ডাঠ কৰি ল'ব। এতিয়া মই গেছ অফ কৰি কেৰাহীখন নমাই ল'ম। এয়া মই কেৰাহীখন নমাই ল'লোঁ। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে এয়া মই মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই এয়া চুজিৰ মিশ্ৰণখিনি হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ অলপ এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই এয়া বাতিটোত 2-3 টোপ গাখীৰ কেশৰ কেইটুকুৰামান এইদৰে তিয়াই থৈ দিছিলোঁ। ইয়াতে মই এচামুচ নাৰিকলৰ গুড়ি লৈছোঁ, এচামুচ লৈছোঁ। এয়া যে মই মলাইখিনি থৈ দিছিলোঁ, সেইখিনিও মই ইয়াতে লৈ লৈছোঁ। আপোনালোকৰ মলাই নাথাকিলে পাউডাৰ গাখীৰ লৈ ল'ব 2-3 চামুচ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি মই ভালদৰে এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে সৰু সৰু বলছ কেইটামান বনাই ল'ম, বেছি নহয়, ডাঙৰ এইদৰে এইটো জোখত। এইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি ল'ম। এয়া চুজিখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে বাইণ্ডিঙৰ কাৰণে এচামুচ ময়দা দি দিম। ময়দা নাথাকিলে আপোনালোকে আটাও দিব পাৰে। এতিয়া মই ময়দাখিনি চুজিখিনিৰ লগত ভালদৰে মঠি ল'ম। এইদৰে ভালদৰে মঠি ল'ব লাগিব, যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে। চুজিখিনি এইদৰে ৰেডি কৰি ল'ব। এইদৰে টিপিলে যাতে সহজতে টিপা যায়, এইদৰে ৰেডি কৰি লৈ ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই মিঠাইৰ শ্বেপ দি যাম। এইদৰে লৈ মই লাড্ডুৰ দৰে কৰি ল'ম। এইদৰে গোল কৰি লৈ মাজৰখিনি এইদৰে দি এইদৰে মই ছাইডবোৰ হেঁচি হেঁচি লৈ লওঁ। এয়া দেখিছেনে? এইদৰে লৈ ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া ফিলিংখিনি এইদৰে দি মাজটো এইদৰে
লৈ ল'ব। লৈ এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'ম। এইদৰে অলপ হেঁচি দিব, এইদৰে দি চুৰিখন আমাৰ সকলোৰে পাকঘৰত থাকে, এইদৰে দি বেছিও হেঁচি নিদিব, ভিতৰৰ ফিলিংখিনি ওলাই আহিব। এইদৰে এটা মই ডিজাইন কৰি দি দিম। এয়া দেখিছেনে, এইদৰে মই গোটেইকেইটা মিঠাই এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘিটো ভাজিব পাৰে। ভালদৰে গৰম কৰি ল'ব। এয়া মোৰ ৰিফাইনখিনি ভালদৰে গৰম হৈছে। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাব। এতিয়া মই ইয়াতে এইদৰে দি দিম। কম সময়ত আপোনালোকে খুব ধুনীয়া এটা মিঠাই এইদৰে ৰেডি কৰিব পাৰিব। আপোনালোকৰ ঘৰত আলহী আহিলে এই মিঠাইটো তৎক্ষণাত বনাই দিব পাৰিব। এইদৰে মই গোটেইকেইটা দি দিলোঁ। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব, হাই বা ল' কৰিও নিদিব। ল' কৰি দিলে মিঠাইকেইটাই ৰিফাইনটো বহুত বেছি লৈ ল'ব। সেইকাৰণে আপোনালোকে মিডিয়াম ফ্লেমত ভাজিব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ঘৰত সোনকালে আপোনালোকে এইদৰে মিঠাই বনাব পাৰিব। এয়া দেখিছেনে মিঠাইকেইটা কি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে প্ৰতিটো ষ্টেপ এইদৰে চাই আপোনালোকে এইদৰে মিঠাই ঘৰতে ৰেডি কৰি ল'ব পাৰিব। এয়া মই নমাই ল'লোঁ। নমাই এয়া গৰমে গৰমে চেনি পানীত দি দিম। এতিয়া মই এই গৰমে গৰমে চেনি পানীখিনিত এইদৰে দি দিলোঁ। খুব সোৱাদ লগা এটা মিঠাই আপোনালোকে ট্ৰাই কৰিব, বহুত বেছি ভাল পাব। এইদৰে মই 20 মিনিট সময় থৈ দিম। 20 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ 20 মিনিট সময় হৈ গ'ল। এতিয়া মই প্লেটত উলিয়াই ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ